বিভীষিকা উজনিত এতিয়ালৈকে 50 জন লোকে প্ৰাণ হেৰুৱাইছে বানত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে 40টাকৈ পৰিয়ালৰ সদস্য এতিয়াও সন্ধানহীন হৈ আছে নাজিৰাত 40টাকৈ পৰিয়ালৰ সদস্য সন্ধানহীন হৈ থকা বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ বান পৰিস্থিতি উজনি অসমত আৰু এইটোৰ পিছত হিটু কৰুণ ঘটনা সংঘটিত হৈছে 50 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে কিয়নো এতিয়া কেৱল নাজিৰাতে 40টাকৈ পৰিয়ালৰ লোক সন্ধানহীন হৈ আছে লৈ আহিছো সবিশেষ খবৰ মৃতকৰ সংখ্যা বঢ়াৰ আশংকা আছে বান পৰিস্থিতি পূৰ্বতকৈ অলপ উন্নত হৈছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই 60,000ৰো অধিক পৰিয়ালত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে এতিয়াও শিৱসাগৰ চৰাইদেউ যোৰহাটৰ 20% লোক এতিয়াও আবদ্ধ হৈ আছে বান পৰিস্থিতি পূৰ্বতকৈ অলপ উন্নত হৈছে বুলি ইতিমধ্যে জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 60,000ৰো অধিক পৰিয়ালত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ 20% লোক এতিয়াও আবদ্ধ হৈ আছে আৰু অঞ্চল কেইটাত এতিয়াও উপস্থিত হ'ব পৰা নাই প্ৰশাসনৰ লোক বান পৰিস্থিতিৰ বুজ লবলৈ শনিবাৰে অসমলৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা উজনি অসমত ভয়ংকৰ বান বিভীষিকা বিস্তৰ ক্ষতি সাধন হৈছে লগতে প্ৰাণ হেৰুৱাইছে 50 জনকৈ লোকে বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে 50 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমানো সন্ধানহীন হৈ আছে বহু লোক কেৱল নাজিৰাতে 40টাকৈ পৰিয়ালৰ লোক সন্ধানহীন হৈ আছে বৰ্তমানো বান পৰিস্থিতি পূৰ্বতকৈ অলপ উন্নত হৈছে কিন্তু বিপদ এতিয়াও আছে কিয়নো যদি বৰষুণ হৈ থাকে নেৰানেপেৰা বৰষুণ হৈ থাকে ভয়ংকৰ বান পৰিস্থিতি পুনৰ হ'ব আৰু ইতিমধ্যে নিপকোৱে খুলি দিছে 4খনকৈ গেটৰ পানী দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেটেৰে অসমলৈ হুৰাহুৰে বাগৰিছে পানী যিকোনো মুহূৰ্তত জলপ্ৰলয়ৰ সৃষ্টিৰ আশংকা কৰা হৈছে বিশেষকৈ নৈপৰীয়া ৰাইজসকল সাৱধান হৈ থাকক সুৰক্ষিত স্থানত থাকক ওখ ঠাইত আশ্ৰয় লওক কিয়নো যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ইতিমধ্যে 50 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে এতিয়াও সন্ধানহীন হৈ আছে বহু লোক কেৱল নাজিৰাতে 40টাকৈ পৰিয়ালৰ লোক সন্ধানহীন হৈছে এক বুজাব নোৱাৰা পৰিস্থিতি অভাৱনীয় পৰিস্থিতি এতিয়া উজনি অসমৰ আৰু 60,000ৰো অধিক পৰিয়ালত এতিয়াও বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ চৰাইদেউ যোৰহাটৰ 20% লোক এতিয়াও আবদ্ধ হৈ আছে কিয়নো সেই অঞ্চল কেইটাত এতিয়াও উপস্থিত হ'ব পৰা নাই প্ৰশাসনৰ লোক ভয়ংকৰ বান পৰিস্থিতিৰ ৰাজ্যত বান বিভীষিকা 50 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে এতিয়ালৈকে 50টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে কিয়নো এতিয়াও বহু লোক সন্ধানহীন হৈ আছে কেৱল নাজিৰাতে 40টা পৰিয়ালৰ লোক সন্ধানহীন হৈ আছে ভয়ংকৰ বান পৰিস্থিতি আৰু তাৰ মাজতে নেৰানেপেৰা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ বৰষুণ হৈ আছে আৰু বান পৰিস্থিতিৰ বুজ হ'বলৈ এতিয়া শনিবাৰে অসমলৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ বান পৰিস্থিতি বুজাব নোৱাৰা পৰিৱেশ এতিয়া উজনিত বহুতে সহায়ৰ হাত আগবঢ়াইছে যিকোনো লোকে সহায়ৰ হাত আগবঢ়াইছে ভয়ংকৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বদৰুদ্দিন আজমলে সহায়ৰ হাত আগবঢ়াইছে চৰকাৰে সহায় কৰিছে আৰু যিসকলে যেনেদৰে পাৰে সহায় কৰিবলৈ আহ্বান কিয়নো ভয়ংকৰ বান পৰিস্থিতি এতিয়া যদিও কিছু পৰিমাণে উন্নত হৈছে কিন্তু সেই পৰিয়ালকেইটা সেই উজনিৰ যিকেইটা পৰিয়ালৰ বানত সকলো হেৰুৱাব লগা হৈছে তেওঁলোকে এতিয়া খাদ্যৰ সংকটত ভুগিবলগীয়া হৈছে পিন্ধিবলৈ কাপোৰৰ অভাৱ হৈ পৰিছে গতিকে যিয়ে যেনেকৈ পাৰে সহায় কৰিবলৈ আহ্বান ভয়ংকৰ বান পৰিস্থিতি 50 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে 50টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে লগতে এতিয়াও নাজিৰাতে কেৱল 40টা পৰিয়ালৰ লোক সন্ধানহীন হৈ আছে বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে আমি শুনাই লৈছো যোৱাকালিলৈকে এইবাৰ বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 50লৈ বৃদ্ধি পাইছে কিন্তু স্থানীয় বিধায়ক নাজিৰা সমষ্টিৰ স্থানীয় বিধায়কে মোক কোৱা অনুসৰি প্ৰায় 40টা ফেমিলিৰ ব্যক্তি কাৰোবাৰ ফেমিলিত এজন কাৰোবাৰ ফেমিলিত দুজন এতিয়াও সন্ধানহীন হৈ আছে সেইকাৰণে মই অনুমান কৰোঁ যে মৃতকৰ সংখ্যা হয়তো আৰু বাঢ়িব আমি ইতিমধ্যে তেওঁলোকৰ পৰিয়ালক 4 লাখকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ কিন্তু টকা পইচা দিটো আৰু এইবিলাক দূৰ কৰিব নোৱাৰি গতিকে আমি
তেওঁলোকৰ লগত থাকিব লাগিব, সহায় কৰি থাকিব লাগিব। মই প্ৰথম গোটেই তালিকাখন আহক, সংখ্যা এটা আহক, তাৰ বাবে অপেক্ষা কৰিছোঁ। বান পৰিস্থিতি অকণমান উন্নত হৈছে, কিন্তু কষ্ট মানুহৰ বহুত হৈছে। বহুত স্থানত এতিয়াও সাহায্য যাব পৰা নাই। আমি নাও বা বিভিন্ন ধৰণে ৰাইজৰ ওচৰ চাপিব চেষ্টা কৰি আছোঁ, কিন্তু এতিয়াও প্ৰায় 20% লোক চৰকাৰৰ সাহায্যৰ পৰা বঞ্চিত হৈ আছে, কাৰণ তাত যোৱাৰ ব্যৱস্থা এতিয়াও আমি ঠিক কৰিব পৰা নাই। কিন্তু মই ভাবোঁ যে আজিৰ ভিতৰত আমি প্ৰায়বোৰ জেগাতে হয়তো যাব পাৰিম। ইলেক্ট্ৰিচিটিও প্ৰায় 60,000 মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি কাটি থোৱা হৈছে। বানপানী আহিব, পানী উঠাৰ বাবে ট্ৰেন্সফৰ্মাৰত কিতাপ পত্ৰ, মাৰ্কশ্বিট, চাৰ্টিফিকেট, মূল্যৱান বস্তু বিস্তৰ ক্ষতিসাধন হৈছে। আমি চৰকাৰৰ পৰা যিমান পাৰোঁ সহায়ৰ বাবে চেষ্টা কৰিম। অহা 25 তাৰিখে ভাৰত চৰকাৰৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব ক্ষতিৰ বুজ ল'বলৈ। যাক যেনেকৈ পাৰোঁ আমি সহায় কৰিম, যাক যেনেকৈ পাৰোঁ। এইটো প্ৰায় এমাহ দুমাহত নহ'ব, প্ৰায় 6 মাহ জুৰি আমি বিভিন্ন প্ৰকাৰে ৰাইজৰ লগত থাকিব লাগিব। মেডিকেল কেম্প, ভেটেনাৰী কেম্প, মানুহ ঢুকাইছে, লগত গৰু, ম'হ, ছাগলী বহুত বেছি মৃত্যু হৈছে। গতিকে গোটেই কথাবিলাক আমি চাই পেলাই ৰাইজক যিমান যোৱাকালিলৈকে এইবাৰ বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 50লৈ বৃদ্ধি পাইছে। কিন্তু স্থানীয় বিধায়ক, নাজিৰা সমষ্টিৰ স্থানীয় বিধায়কে মোক কোৱা অনুসৰি প্ৰায় 40টা ফেমিলিৰ ব্যক্তি, কাৰোবাৰ ফেমিলিত এজন, কাৰোবাৰ ফেমিলিত দুজন এতিয়াও সন্ধানহীন হৈ আছে। সেইকাৰণে মই অনুমান কৰোঁ যে মৃতকৰ সংখ্যা হয়তো আৰু বাঢ়িব। আমি ইতিমধ্যে তেওঁলোকৰ পৰিয়ালক 4 লাখকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ, কিন্তু টকা পইচা দিটো আৰু এইবিলাক দূৰ কৰিব নোৱাৰি। গতিকে আমি তেওঁলোকৰ লগত থাকিব লাগিব, সহায় কৰি থাকিব লাগিব। মই প্ৰথম গোটেই তালিকাখন আহক, সংখ্যা এটা আহক, তাৰ বাবে অপেক্ষা কৰিছোঁ। বান পৰিস্থিতি অকণমান উন্নত হৈছে, কিন্তু কষ্ট মানুহৰ বহুত হৈছে। বহুত স্থানত এতিয়াও সাহায্য যাব পৰা নাই। আমি নাও বা বিভিন্ন ধৰণে ৰাইজৰ ওচৰ চাপিব চেষ্টা কৰি আছোঁ, কিন্তু এতিয়াও প্ৰায় 20% লোক চৰকাৰৰ সাহায্যৰ পৰা বঞ্চিত হৈ আছে, কাৰণ তাত যোৱাৰ ব্যৱস্থা এতিয়াও আমি ঠিক কৰিব পৰা নাই। কিন্তু মই ভাবোঁ যে আজিৰ ভিতৰত আমি প্ৰায়বোৰ জেগাতে হয়তো যাব পাৰিম। ইলেক্ট্ৰিচিটিও প্ৰায় 60,000 মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি কাটি থোৱা হৈছে। বানপানী আহিব, পানী উঠাৰ বাবে ট্ৰেন্সফৰ্মাৰত কিতাপ পত্ৰ, মাৰ্কশ্বিট, চাৰ্টিফিকেট, মূল্যৱান বস্তু বিস্তৰ ক্ষতিসাধন হৈছে। আমি চৰকাৰৰ পৰা যিমান পাৰোঁ সহায়ৰ বাবে চেষ্টা কৰিম। অহা 25 তাৰিখে ভাৰত চৰকাৰৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব ক্ষতিৰ বুজ ল'বলৈ। যাক যেনেকৈ পাৰোঁ আমি সহায় কৰিম, যাক যেনেকৈ পাৰোঁ। এইটো প্ৰায় এমাহ দুমাহত নহ'ব, প্ৰায় 6 মাহ জুৰি আমি বিভিন্ন প্ৰকাৰে ৰাইজৰ লগত থাকিব লাগিব। মেডিকেল কেম্প, ভেটেনাৰী কেম্প, মানুহ ঢুকাইছে, লগত গৰু, ম'হ, ছাগলী বহুত বেছি মৃত্যু হৈছে। গতিকে গোটেই কথাবিলাক আমি চাই পেলাই ৰাইজক যিমান যোৱাকালিলৈকে এইবাৰ বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 50লৈ বৃদ্ধি পাইছে। কিন্তু স্থানীয় বিধায়ক, নাজিৰা সমষ্টিৰ স্থানীয় বিধায়কে মোক কোৱা অনুসৰি প্ৰায় 40টা ফেমিলিৰ ব্যক্তি, কাৰোবাৰ ফেমিলিত এজন, কাৰোবাৰ ফেমিলিত দুজন এতিয়াও সন্ধানহীন হৈ আছে। সেইকাৰণে মই অনুমান কৰোঁ যে মৃতকৰ সংখ্যা হয়তো আৰু বাঢ়িব। আমি ইতিমধ্যে তেওঁলোকৰ পৰিয়ালক 4 লাখকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ, কিন্তু টকা পইচা দিটো আৰু এইবিলাক দূৰ কৰিব নোৱাৰি। গতিকে আমি তেওঁলোকৰ লগত